নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো বাৰু ভালে আছোঁ। ভালেই মানে বৰ ভালেই নহয়, কাৰণ আপোনালোকে কৈ দিলে চাগে আপোনালোকে যিটো ঠাইলৈ যোৱাকালি গৈছিলোঁ সেই ঠাইৰ মানুহে চাগে মোক গালিয়ে পাৰিব, কাৰণ মই কালি গৈছিলোঁ গুৱাহাটী। অলপমান মনে মনে যোৱা নিচিনা হৈছিল, লুকাই লুকাই গৈছিলোঁ। কাৰণ কি হৈ যায়, মানে বহুত দিন আগৰ পৰা লোকসকলে যে যোগাযোগ কৰি থাকে, এমাহ দুমাহ আগৰ পৰা যিসকল লোকে নিমন্ত্ৰণ দি আছিলে, যোগাযোগ কৰি আছিলে, তেওঁলোকৰ সৈতে তেনেধৰণে যোগাযোগ ৰাখি মিলাই মই যোৱাকালি গুৱাহাটীলৈকে গৈছিলোঁ। কিন্তু গুৱাহাটী বুলি কওঁতে মই যাওঁতে সোমাই গৈছিলোঁ আমাৰ মঙ্গলদৈ হৈ গৈছিলোঁ। মঙ্গলদৈ হৈ যাওঁতে চিপাঝাৰত সোমাইছিলোঁ। চিপাঝাৰত সোমাই ঠিক চাংচাৰিটো সোমাব লগা হৈছিলে, আৰু ঠিক তেনেকৈ মই যিটো মানে মই প্লেনিং কৰি গৈছিলোঁ যে মই কালি আচলতে ঘৰৰ পৰা সোনকালেই গৈছিলোঁ, প্ৰায় 8:30 বজাত ৰাতিপুৱা মই ওলাই গৈছিলোঁ। কিন্তু মই ভাবিছিলোঁ যে দিনে পোহৰে গৈ মই গুৱাহাটীত সোমাম আৰু ঠিক 9 বজাত গুৱাহাটীৰ পৰা ওলাই আহিলোঁ। 11-12 বজাত ৰাতি মই ঘৰ পাই যামহি। কিন্তু চিপাঝাৰত যিজন লোকে মোক আচলতে নিমন্ত্ৰণ দিছিলে, তেওঁলোকৰ ঘৰত বহুত আচলতে ভিতৰলৈ আছিলে, মই গম পোৱা নাছিলোঁ। কিন্তু সেইখন ঘৰলৈ গৈ আকৌ চাংচাৰিত সোমাই মই যেতিয়া গুৱাহাটী সোমাইছোঁ, তেতিয়া প্ৰায় মানে আন্ধাৰ হৈ গ'ল, আৰু মানে 5টা বাজি পাৰ হৈ গ'ল। তাৰপিছত আৰু গুৱাহাটীততো জানেই, ইয়াতে যদি এখন ঘৰ আৰু এখন ঘৰ অকণমান দূৰত, কিছুমান ঘৰ তেনেকৈ পাহাৰৰ ওপৰত, তেনেকুৱা কিছুমান ঠাই মিলাওঁতে আৰু একেবাৰে শেষত যেতিয়া মই পলাশবাৰীৰ ফালে গুচি গ'লোঁ, তাতেই মোৰ গুৱাহাটীত কালি মোৰ ভাত খাওঁতে প্ৰায় 2:30 বাজিছে। আৰু ঠিক তেনেকৈ ঘৰ আহি পাইছোঁহি, ৰাতিপুৱা পোহৰ হৈ গৈছে, তেনেকুৱাত ঘৰ আহি পাইছোঁ। এতিয়া মই ভাবোঁ যে কি কৰি আছোঁতো মই আগতেও কৈছোঁ যে কি কৰি আছোঁ মই নাজানো নিজেও। কিয় ওলাই আহিছোঁ আপোনালোকে নিশ্চয় জানে, যে আপোনালোকক যিখিনি জীৱনত প্ৰব্লেম হৈ আছে, আপোনালোকৰ অসুবিধা হৈ আছে, মই আচলতে এনেধৰণে হ'ব বুলি যে মোৰ লগত মই কেতিয়াও ভবা নাছিলোঁ। মই সাধাৰণভাৱে আপোনালোকৰ মাজত ভিডিঅ'খিনি বনাই আপোনালোকে কেনেধৰণে নিজেই প্ৰব্লেমৰ পৰা উদ্ধাৰ পাব, বিপদ আহিলে কেনেকৈ, সংকটত পৰিলে সংকটমোচনক মাতি, হনুমানজীক মাতি কেনেধৰণে আপোনালোকে উদ্ধাৰ পাব, সেই কথাখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু কথাখিনি কেনেধৰণে মোক এই লাইনত লৈ গুচি গ'ল মই নিজেই নাজানো। আচলতে মোকো এতিয়া যিসকল ওচৰ পাজৰৰ বয়োজ্যেষ্ঠ লোকসকল আহি পেলাই মোক মানে তেওঁলোকে আশীৰ্বাদো দিয়ে। গাঁৱৰ ঠিক নহয় আৰু, মানে আমাৰ অঞ্চলটো ডাঙৰ নহয় জানো, মই যে কওঁ বেচেৰিয়া বুলি ক'লে আমাৰ 14খন গাঁও আছে। আৰু 14খন গাঁও প্ৰায় প্ৰত্যেকখন গাঁৱতেই মুখেৰে কৈ নিদিলেও সকলোৱে মোৰ ভিডিঅ'বিলাক চায়। আৰু যিসকল বয়োজ্যেষ্ঠ লোকসকলে মোক আগৰ পৰা ভালেই পায়, মৰম কৰে, সকলোৱে আহি পেলাই মোক কয়, আশীৰ্বাদো দিয়ে, কয় আচলতে মোক কয় এটোক টানি লৈ গ'ল তেনেকৈ ভগৱানে, যে সেইটো লাইনত গ'লে মানে ভাল হ'ব, বা মানুহসকলক উদ্ধাৰ যে তই কৰি আছ, সেই কথাটো মানে তেওঁলোকে দেখি আছে যে কি কৰি আছোঁ, আৰু মইতো নিজে জানো কি কৰি আছোঁ। গতিকে তেনেধৰণে কৰি আছোঁ। কিমান দিনলৈকে কৰিব পাৰোঁ মই নিজে নাজানো, আৰু কষ্ট হৈছে কিন্তু বহুত। ৰাতিপুৱা 5টা বজাত আহি গুৱাহাটীৰ পৰা আহি শুইছোঁ, গোটেই দিনটো প্ৰায় গাড়ীত, যিসকলৰ ঘৰত গৈছোঁৱেই, আৰু বাকীখিনি সময় গাড়ী নিজেও চলাইছোঁ, লগৰজন গৈছে, তেনেকৈ চলাই মেলি আহি এয়া আৰু আজিৰ দিনটো ল'ৰাৰ কাৰাটে কম্পিটিশ্যন আছিল, তাত গ'লোঁ। তাতো মানে মোৰ অৱস্থাটো দেখি চাগে গম পাইছে, মুখৰ চকুৰে গুটি চুটি ওলাই গৈছে অলপ। গতিকে তাৰপিছত মই শুনক, মই কথাখিনি কিয় কওঁ, যে মানুহসকল বিপদত পৰি আছে, তেওঁলোকক মই কৈ আছোঁ যে আপোনালোকে যেতিয়া এই লাইনত যাব, আপোনালোকে বেলেগ নহ'লেও মনত সাহস পাব, আপোনাক জীৱন যুদ্ধত জয়ী হ'বলৈ আপোনালোকে সাহস পাব। এতিয়া কালি চিপাঝাৰত যিখন ঘৰলৈ গৈছোঁ, আপোনালোকে দেখিছেনে, সেই ককা আইতা দুয়োগৰাকীয়ে মোক কেনেকৈ কিমান মৰমত চুমা খাইছে। তাৰ এসপ্তাহ আগত কিন্তু তেওঁলোকে মোক কান্দি কান্দি ফোন কৰিছিল, যে বাপ্পা বুলি কৈছিলে, বাপ্পা তই আৰু আমাৰ ঘৰলৈ আহিব লাগিব, মই খুব দুখ পাইছোঁ। সেই ককাজনে ফোন কৰি কৈছে যে মই মানে জীয়াই থকাৰ মোৰ আৰু ইচ্ছা নাই, তেনেকৈ ধৰণে কৈছে। তেওঁলোকৰ ছোৱালীসকলেও মোক কৈছিলে তেনেকৈ, যে দেউতাৰ কাৰণে এবাৰ আপুনি আহক। মই গৈছোঁ, তেওঁলোকে খুব মৰম আদৰ কৰিছে, সন্মান কৰিছে, ভাল লাগিছে। ভিতৰলৈকে গৈছোঁ, তেওঁলোকৰ ঘৰত যিখিনি অৱস্থা মই আচলতে ভিডিঅ' আকাৰে কৈ দিলে তেওঁলোকে ওচৰ পাজৰ যিসকল তেওঁলোকক অন্যায় কৰি আছে তেওঁলোকে গম পাব, সেইকাৰণে মই ফটো তেনেকৈ ভিডিঅ' আকাৰে দিয়া নাই। গতিকে যিসকল লোকে জীৱন যুদ্ধত হতাশাগ্ৰস্ত হৈ একেবাৰে হাৰি যাম বুলি ভাবিছে, একেবাৰে জীয়াই নাথাকোঁ বুলি ভাবিছে, তেওঁলোকৰ কাৰণে মই কিবা এটা কৰি আছোঁ। আৰু কালি যিসকল লোকক মই আচলতে লগ কৰিলোঁ গুৱাহাটীত, প্ৰায় বেছিখিনি লোকেই তেনেধৰণৰ লোক, বাটতো দুই এগৰাকীয়ে লগ কৰিছে,
তেনেধৰণে কৈছে যে মই জীৱন যুদ্ধত একেবাৰে হাৰি যোৱা মানুহ, যে মই জীয়াই নাথাকো বুলি ভাবিছিলো, আৰু ঠিক তেনে সময়তে আপোনাৰ ভিডিঅ'টো পাই মই উৎসাহিত হৈ মই জীয়াই আছো, আৰু আজি আপোনাক মই সন্মান জনাবলৈ পাই, মৰম জনাবলৈ পাই সুখী হৈছো, আৰু আজি মোৰ জীৱনটো ষ্টেবল হৈছে, বা হনুমানজীক মই প্ৰাৰ্থনা কৰি মোৰ জীৱনটো সুখী হৈছে। কালি এটা মোৰ কমেণ্ট আহিছে যে ভাগৱত গীতা পঢ়িলে মানুহ উদ্ধাৰ নহ'ব নেকি, তাত ভগৱান নাই নেকি, তেনেধৰণে প্ৰশ্ন কিছুমানো আহে। তো তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাককো মই আগতে ইতিমধ্যে কৈছো যে ভগৱান যে মই কেৱল আপোনাক কৈ আছো যে হনুমানজীকে মাতি থাকক, সেইখিনি মই আপোনাকতো কৰিব দিয়া নাই কেতিয়াও। ভগৱান আছে, ভগৱান আপোনাৰ অন্তৰত ৰাখক, ভগৱান সকলোতে আছে। মই আগতেই কৈছো যে প্ৰহ্লাদে যেতিয়া ভগৱান শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰিছিল, বিষ্ণুক প্ৰাৰ্থনা কৰিছিল, হিৰণ্যকশিপুৰে দেখোন এই খুটাত মাৰিয়ে নৰসিংহ অৱতাৰ তেওঁ দেখা পাইছিল, তেওঁ বধ কৰিছিল। তেনেকে গতিকে ভগৱান সকলোতে আছে, কিন্তু আমি তেখেতসকলক মাতিব লাগে, কোনটো সময়ত মাতিব লাগে আমি পাহৰি যাওঁ। গতিকে এইবিলাক কথালৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে। হনুমানজী অমৰ হৈ আছে, তেওঁ আমাৰ মাজত জীয়াই আছে, সেইকাৰণে হনুমানজীৰ কথাখিনি অসমৰ বাহিৰত খুব বেছি প্ৰচাৰ। আৰু যিহেতু আমি হিন্দু মানুহ, আমাৰ অসমৰ বাহিৰত যদি মুম্বাইত কিবা এটা আমাৰ হৈ আছে, দিল্লীত কিবা এটা হৈ আছে, উত্তৰ প্ৰদেশত কিবা এটা হনুমানজীৰ দ্বাৰা হৈ আছে, মানুহে সুফল পাই আছে, আমি কিয় সুফল পাব নোৱাৰো? আমি কি মই কৈছো নেকি যে মই কৃষ্ণক আপুনি নামানিব, শিৱক নামাতিব? এই কথাখিনি মই আপোনালোককতো কৈয়ে আছো যে জয়ে পঢ়ে হনুমান চালিচা হৈ সিদ্ধি সাক্ষী গৰিছা। তাৰমানে হৈছে যেতিয়া হনুমান চালিচা কোনোবাই পঢ়িব, তেখেতৰ যে মনোকামনাখিনি সিদ্ধি হ'ব, সেই মনোকামনাখিনি সিদ্ধি হোৱাৰ সাক্ষী হৈ আছে কিন্তু শিৱ। গতিকে শিৱক মতা, হনুমানজীক মতা একেটাই কথা। ৰাম দুৱাৰে তুম ৰখবাৰে হোত না আজ্ঞা বিনু পে চাৰে, মানে হৈছে ৰামৰ দুৱাৰদলিত হনুমানজী ৰৈ আছে। যেতিয়ালৈকে আমি হনুমানজীক আমি আজ্ঞা ল'ব নোৱাৰো, হনুমানজীয়ে যেতিয়া আমাক আজ্ঞা নিয়ে, তেতিয়ালৈকে আমি ৰামৰ কৃপা পাব নোৱাৰো। ৰামৰ পৰা কৃপা পোৱা, কৃষ্ণৰ পৰা কৃপা পোৱা, বিষ্ণুৰ পৰা কৃপা পোৱা কথাখিনি একেটাই নহয় জানো? গতিকে যিবিলাকৰ মনত অকণমান বেলেগ ধৰণৰ চিন্তা থাকে, তেনেধৰণেহে কথাবিলাক তেওঁলোকে ক'ব পাৰে। মোৰ কথাখিনি হৈছে পজিটিভ হৈ থাকক, আপোনালোকে জীৱন যুদ্ধত নাহাৰিব। আমি যেতিয়া বজৰংগ বাণখনেই হওক, হনুমান চালিচাখনে পঢ়ক, আপুনি ইমান এনাৰ্জি পায়, ইমান ইনষ্টেণ্ট এনাৰ্জি পায়। এতিয়া কালি চাওক, গুৱাহাটীত আছো, গুৱাহাটীৰ পৰা এগৰাকী মানুহে মোক মেছেজ কৰিছে, বৰা ডাঙৰীয়া আপোনালৈ মই ফোন লগাই পোৱা নাই, সেইকাৰণে মই খবৰটো দিবলৈ ওলাইছো যে মোৰ ল'ৰাৰ চাকৰি হ'ল। আপোনাক অশেষ ধন্যবাদ, লগতে হনুমানজীক ধন্যবাদ জনাইছো। তাৰ এমাহ আগতে তেওঁ আমাৰ ঘৰত আহি গৈছে, আহি পেলাই মোক মেছেজ কৰি, প্ৰথম মেছেজটো তেওঁ কৰিছিলে, মই বৰ মানসিকভাৱে ভাগি পৰিছো, ল'ৰাটোৰ চাকৰি এটা হ'ব লাগিছিলে, ইমান অসুবিধা হৈ আছে, তেওঁৰ যাতে চাকৰি এটা হয়, আপুনি আপোনাৰ ঘৰখনত এবাৰ সেৱা জনাব, বা আমি আপোনাৰ ঘৰখনত যাব পাৰো নেকি? মই তেতিয়া কৈছিলো যে আপোনালোকে আহক, আমি থাকিম। তেওঁ আহিছে, আচলতে ইয়াতে বহিছে, এইখন চকীতে বহিছে, তাতে বহিছে, বহি ল'ৰাজনে মানে মোক মানে কি আৰু, মই আচলতে কোনেও মোক সেৱা কৰাটো নিবিচাৰো, কিন্তু তেওঁ মোক মানে নমস্কাৰ দি সেৱা কৰিছে। কালি যেতিয়া তেওঁ মোক কৈছে যে মোৰ ল'ৰাৰ চাকৰি হৈ গ'ল, তেতিয়া মোৰ কিমান মনটো ভাল লাগিছে চাওকচোন। তেওঁক মই কৈছো মিঠাই খুৱাব লাগিব, তেওঁ মোক কৈছে যে আপুনি আহক যদি গুৱাহাটীতে আছে। মই কৈছো মই আপোনাৰ ওচৰলৈ যাব নোৱাৰো আজি, যিহেতু আপোনাৰ কামটো হৈয়ে গ'ল। গতিকে মই বেলেগ এদিনা কেতিয়াবা আহিলে আপোনাৰ ঘৰত মিঠাই খোৱাকে আহিম, আৰু এতিয়া যিসকল লোকে মোক মাতিছে তেওঁলোকৰ ঘৰলৈ আহোঁ। গতিকে মই যিখিনি কৰি আছো কেৱল মই জানো, আৰু মোক যে এই ঘৰখনে, মোৰ ঘৰখনে, গোটেই পৰিয়ালটোৱে মোক ৰাতি ওলাই যাবলৈ দিছে আপোনালোকৰ ভালৰ কাৰণে, মোৰ এই ঘৰখনতো কিন্তু বহুত বেছি কৃতজ্ঞতা আপোনালোকে দিব লাগে। তেওঁ চাকৰি পালে, তেওঁৰ ঘৰ বাৰী ধুনীয়া হ'ল, তাত মোৰতো একো নহয় ন, তেওঁৰ জীৱনটো সুন্দৰ হ'ল, তেওঁ আমাৰ ঘৰত নামঘৰত চাকি বন্তি জ্বলাই গৈছে। গতিকে এইখিনি হৈছে মানুহৰ পজিটিভিটি। এতিয়া মোৰোতো নিজৰে চাকৰি নাই, কিন্তু মোৰ দ্বাৰা কোনোবাই সেৱা কৰি যদি, হনুমানজীক প্ৰাৰ্থনা কৰি যদি চাকৰি এটা পাইছে, তাত আৰু বেলেগ এজনে বেয়া পোৱাৰ কি যুক্তি আছে? গতিকে সকলোৱে ভাল পাব লাগে। চাকৰিয়ালজনেও কেৱল যে আমি চাকৰিয়ে কৰি থাকিব তেনেকুৱা নহয়, সকলোৱে যদি চাকৰি পায় খেতি কোনে কৰিব, হয় নহয়? দোকান কোনে দিব? বিস্কুটটো বনাব কোনে? মানে বস্তুখিনি ট্ৰান্সপৰ্টেশ্যন কৰিবলৈ ড্ৰাইভাৰজন কোনে কৰিব? গতিকে প্ৰত্যেকটো বস্তুৱে আমাৰ প্ৰয়োজন। এইটোৱে নাভাবিব যে আমাক চাকৰি এটাই লাগে। তো মোৰ মনত বহুত কথা খেলাই থাকে, ক'ৰ পৰা গৈ মই ক'বলৈ গুচি যামগৈ। এতিয়া ভুল কথালৈ আহোঁ যে মই অহা সপ্তাহত, যদিও মোক ডিব্ৰুগড়ৰ পৰা এগৰাকী লোকে ভাবুকি দিছে, তথাপিও মই কৈছোঁ যে মই অহা সপ্তাহত ধেমাজি হৈ ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান যাম, ঘূৰি আহোঁতে শিৱসাগৰ হৈ আহিম। এতিয়া প্ৰায় 3 দিন 4 দিনৰ এটা প্ৰগ্ৰাম ল'ম। কিন্তু মই আপোনালোকক এইখিনিতে অনুৰোধ জনাইছোঁ, আপোনালোকে যিসকলে ধেমাজিৰে হওক, যিসকল ডিব্ৰুগড়ৰে হওক, যিসকল তিনিচুকীয়াৰ হওক বা দুলীয়াজানৰ হওক,
যদিও মই আপোনালোকৰ সৈতে আগতে যোগাযোগত আছিলোঁ, তথাপিও আপোনালোকে কালিলৈৰ ভিতৰত মানে অহা সোমবাৰে দিনৰ মানে দুপৰীয়াৰ ভিতৰত মোক আপোনালোকে যদি আপোনালোকে নিমন্ত্ৰণ দিব বিচাৰে আপোনালোকে মোক জনাওক। নহ'লে কিন্তু মই পাহৰি যাম, কাৰণ মই ডায়েৰীবিলাকত লিখি যাওঁ, ইমান দীঘল লিষ্ট হৈ গৈছে, মানে এদিন এদিনকৈ গৈ থাকিলে মোৰ বছৰ পাৰ হৈ যাবগৈ, মই আপোনাৰ ওচৰত গৈ নাপামগৈ। গতিকে কথাখিনি মানে বাহাদুৰি মৰা বুলি নাভাবিব, তেনেকুৱাই হৈছে। কালি মই যিসকল ঘৰলৈ গৈছোঁ তেওঁলোকক মই মেছেজ খুলি দেখাই দিছোঁ, মানে মানে মেছেজ খুলি নহয়, মানে যে কিমান মেছেজ আহিছে আপুনি স্ক্ৰল কৰি গৈ থাকিলে শেষ নহয়, ইমান বেছি নিমন্ত্ৰণ, ইমান বেছি মেছেজ। তাৰ মাজতে বহুতেই কয় যে আপুনি ৰিপ্লাই নিদিলে, আপুনি ৰিপ্লাই, মই নোৱাৰোৱেই, মই কেনেকৈ দিম কওকচোন, ইমান কষ্ট কৰি আছোঁ। গতিকে যিসকলে মোক ধেমাজি হওক, দুলীয়াজান হওক, যিসকলে তিনিচুকীয়া হওক, সেই চাইডে যিহেতু মই যাম, মই প্ৰগ্ৰেমটো কাইলৈৰ ভিতৰত বনাব লাগিব। ক'ত থাকিম, কেনেকৈ থাকিম, কোনদিনা ক'লৈ যাম, সেই কথাখিনি মোৰ কিন্তু বনোৱাটো খুব বেছি জৰুৰী, নহ'লে খেলি মেলি হৈ যায়, মিলাব নোৱাৰা হৈ যাম। আৰু নিৰ্দিষ্ট মানে যিসকলে প্ৰথমতে মেছেজ কৰিব ঠিক তেনেকুৱা তেওঁলোকৰ ওচৰলৈহে যাব পৰাটো সম্ভৱ হ'ব, নহ'লে মই মিলাবই নোৱাৰিম, মানে কাৰণ সময় কম, আকৌতো গৈয়ে থাকিম। এতিয়া মাজতে এমাহ হোৱাই নাই, ডিব্ৰুগড়ৰ পৰা আহিছোঁহে, আকৌ যাবলৈ ওলাইছোঁ। ঠিক তেনেকৈ আকৌ 15-20 দিন পিছত পাৰিলে আকৌ যাম, আপোনালোকৰ সুবিধাৰ প্ৰতি লক্ষ্য লাগি বা আপোনালোকৰ সুবিধাৰ কাৰণে। গতিকে কথাবিলাক তেনেকৈ আপোনালোকে লওক ধুনীয়াকৈ, কাৰোবাৰ ওচৰলৈ যাব নোৱাৰিলে বেয়া নাপাব, আকৌ যাম। কিন্তু যিসকলে নিমন্ত্ৰণ দিব বিচাৰিছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ 9085093104 9085093104 এই নম্বৰটোত আপোনালোকে কেৱল নিমন্ত্ৰণৰ কাৰণে যোগাযোগ কৰক, উজনি অসমৰ লোকসকলে, যিসকলে তেওঁলোকৰ ঘৰত নিমন্ত্ৰণ দিব বিচাৰে। বাকী আৰু সকলোকেতো কেনেধৰণে লগ কৰিম, যোৱাবাৰ যেনেকৈ জগন্নাথ মন্দিৰত লগ কৰিছিলোঁ তেনেধৰণে মই এটা কিবা ব্যৱস্থা এটা কৰিবলৈ মই চেষ্টা কৰিম, যাতে আপোনালোকে সামান্য সৰু 10 টকীয়া তেলৰ পেকেট এটা হ'লেও যাতে মোক দিব পাৰে, যাতে আপোনালোকৰ মনোকামনাখিনি সিদ্ধিৰ বাবে মই আমাৰ ঘৰত আহি সেইখিনি তেল দিব পাৰোঁ নামঘৰত। গতিকে কথাখিনি তেনেকুৱাকৈ পজিটিভকৈ ল'ব, সকলোকে লগ পাম, আৰু এইবাৰ লগ নাপালে আকৌ অহাবাৰলৈ যাম। গতিকে আপোনালোকে অনুগ্ৰহ কৰি সেইখিনি কৰিব। আৰু মোৰ কথাখিনি আজি যিখিনি ক'ম বুলি ভাবিছিলোঁ সেইখিনি কোৱাই নহ'ল, সেইখিনি কাইলৈ ক'ম আকৌ, দিয়ক। সদ্যহতে ভালে থাকক আপোনালোকো, মোকো আপোনালোকে আশীৰ্বাদ কৰিব। বহুত ভাগৰুৱা, কষ্টত আছোঁ। এতিয়া মই চতিয়ালৈ যাব ওলাইছোঁ, নাযাওঁ বুলি কৈছিলোঁ, তেওঁ কৈছে আপুনি আহিব বুলি, ঘৰখন আমি ৰাতিপুৱাৰ পৰা আমি নিৰামিষে আছোঁ, ব্ৰতত আছোঁ, ঘৰখন শুদ্ধি হৈছোঁ আমি, গতিকে আপুনি আহিব পাৰিলে ভাল। মই কৈছোঁ হ'ব দিয়ক, গৈ আছোঁ। গতিকে আজি ৰাতি চতিয়ালৈ যাম, কষ্ট হৈছে বহুত। ভালে থাকিব সকলো, ধন্যবাদ।